ৰাজ্যত ভুৱা চিকিৎসকৰ বেহা আৰু কাৰ ছত্ৰছায়াত চলিছে এই ভুৱা চিকিৎসকৰ বেহা আৰু গ্ৰেপ্তাৰ কৰা হৈছে দুজনকৈ ভুৱা চিকিৎসকক কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুজনকৈ ভুৱা চিকিৎসক জনাইছো এই মুহূৰ্তত সবিশেষ খবৰ কাৰ ছত্ৰছায়াত চলিছে ভুৱা চিকিৎসকৰ বেহা কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ ভুৱা চিকিৎসকক এগৰাকী ভুৱা হোমিও চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে চিকিৎসকগৰাকী আৰু এতিয়া ৰাজ্যৰ ভুৱা চিকিৎসকৰ বেহা আৰু কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ভুৱা চিকিৎসকক এগৰাকী ভুৱা হোমিও চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অসম চৰকাৰৰ শ্ৰম আৰু আয়ুক্তালয়ৰ অধীনস্থ তেজপুৰৰ চাহ বাগিচাৰ স্বাস্থ্য পৰিদৰ্শক ডক্টৰ অপূৰ্ব কুমাৰ শৰ্মাই 25 মাৰ্চত দায়িত্বভাৰ গ্ৰহণ কৰি দুগৰাকীকৈ ভুৱা চিকিৎসকক চিনাক্ত কৰে আৰু ডক্টৰ অপূৰ্ব কুমাৰ শৰ্মাই 4 এপ্ৰিলত দুগৰাকীকৈ ভুৱা চিকিৎসকৰ সন্দৰ্ভত পত্ৰ লিখিছিল চিকিৎসক পঞ্জীয়ন পৰিষদ অসমলৈ আৰু ভুৱা চিকিৎসক আৰু ততালিক বিষয়া ডক্টৰ অভিজিত নেওগলৈ লিখিছিল তেওঁ পত্ৰ আৰু পত্ৰখনত উল্লেখ কৰিছিল যে শোণিতপুৰ জিলাৰ পাটবাৰী চাহ বাগিচাত সাধক চৰকাৰে বিগত 3 বছৰ ধৰি চাকৰি কৰি থকাৰ লগতে ঢেৰাৰী চাহ বাগিচাত অতিথি চিকিৎসক হিচাপে আৰু বুঢ়াপাহাৰ চাহ বাগিচাত সবিতা দাসে বিগত 3 বছৰ ধৰি কৰ্মৰত হৈ আছে আৰু দুগৰাকীকে ভুৱা চিকিৎসক বুলি চিনাক্ত কৰি ডক্টৰ অপূৰ্ব কৰ্ম শৰ্মাই পত্ৰ লিখাৰ পিছতেই দেওবাৰে চিকিৎসক পঞ্জীয়ন পৰিষদ অসমৰ ভুৱা চিকিৎসা আৰু তদাৰকী বিষয়া ডক্টৰ অভিজিত নেওগৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আৰু ভুৱা চিকিৎসক সবিতা দাসক আৰু দেওবাৰে সবিতা দাসক গ্ৰেপ্তাৰ কৰি জখলাবন্ধা আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা অন্তত বিস্তৃত তদন্তৰ খাতিৰত নগাঁও সদৰলৈ লৈ যায় আৰু এই সন্দৰ্ভত বাগিচা পৰিচালকে অজ্ঞাতৰ কথাও প্ৰকাশ কৰিছে আৰু কলিয়াবৰ বুঢ়াপাহাৰ চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ভুৱা হোমিও চিকিৎসক আৰু তেওঁৰ নাম হৈছে সবিতা দাস আৰু এই সন্দৰ্ভত বাগিচা পৰিচালক অজ্ঞাত তেওঁ গম নাপায় যে এইগৰাকী ভুৱা চিকিৎসক বুলি আৰু এতিয়া ৰাজ্যত ভুৱা চিকিৎসকৰ বেহা আৰু কলিয়াবৰ বুঢ়াপাহাৰ চাহ বাগিচাৰ পৰা গ্ৰেপ্তাৰ ভুৱা চিকিৎসক এগৰাকী হোমিও চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অসম চৰকাৰৰ শ্ৰম আয়ুক্তালয়ৰ অধীনস্থ তেজপুৰৰ বাগিচা স্বাস্থ্য পৰিদৰ্শক ডক্টৰ অপূৰ্ব কুমাৰ শৰ্মাই 25 মাৰ্চত দায়িত্বভাৰ গ্ৰহণ কৰিয়ে দুগৰাকীকৈ ভুৱা চিকিৎসকক চিনাক্ত কৰে আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী চিকিৎসকক আৰু তেওঁৰ নাম হৈছে সবিতা দাস এগৰাকী মহিলা হোমিও ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে জখলাবন্ধা আৰক্ষীয়ে एफआईआर कौन दिया है हमको क्या मालूम है एफआईआर This is working in Burapati state about 1 year. What happened? देखिए उसके बारे में हम कुछ नहीं बोल सकता है उसको तो एमआईपी जो पहले तो वही रिक्वायरमेंट किए थे हम भी यहाँ पे नया आए हैं हमसे पहले से सविता गिल है उनके बारे में तो ज़्यादा कुछ हम बोल नहीं सकता है समझे कितना साल हुआ इसका? सविता करीब मेरा तो 6 मंथ रनिंग है उनसे आने से पहले 1.5 साल से पहले से हुआ है यहाँ पे और जो भी इनको रिक्रूटमेंट किया है एमआईपी ही किए हैं एमआईपी मतलब कि होता है मेडिकल पर्सन मेडिकल का जो होते हैं वो ज्वाइनिंग क्या किए थे एमआईपी कोई एलोपैथी है कि होमियो है? ये तो शायद हेमियो है आयुष का है होमियो है एलोपैथी नहीं है तो होमियो डॉक्टर को अपॉइंट किया है वो तो हमको डिटेल हम नहीं बता सकता है ना हम फील्ड असिस्टेंट आज क्या हुआ था क्या आज के क्या हुआ था भाई क्या हुआ तो हमको मालूम थोड़ी है क्या होगा हम तो नहीं कुछ बोल सकता है भाई का नाम क्या है? बुढ़ापाटी स्टेट अभी सविता दास कहाँ पर है? सविता से आपके लॉकअप में यहाँ पे है थाना में है थाना में हाँ एफआईआर दिया है क्या? एफआईआर कौन दिया है हमको क्या मालूम है एफआईआर क्या दिया है थाना से आया था ओसी आए हैं बुलाए हैं थाना में वो आई है ঘটনাটো মানে কি মই বিশেষ নাজানো আজি দেওবাৰ সানডে মোৰ বন্ধ থাকে সেইকাৰণে মই বাগিচালে আজি মই যোৱা নাই আৰু এটা খবৰ পাইছোঁ আমাৰ কমাৰ্চিয়েল বা এছিষ্টেণ্ট বা মেনেজাৰেও মোলৈ খবৰ কৰিছে যে এনেকুৱা এটা কেছ হৈছে যে কিবা সবিতা দাস আমাৰ যিজন ডক্টৰ কৰি আছে আমাৰ বুঢ়াপাহাৰ হস্পিটেলত তেওঁ কিবা কাগজ পত্ৰ বোলে কিবা খেলি মেলি পাইছে বুলি গম পাইছোঁ কিন্তু আমিতো নাজানো ইমান
আৰু পৰাপক্ষতটো তেওঁ জনাৰ মতে তেওঁ যিটো কৈছে যে MIP-য়ে ৰিক্ৰুটমেণ্ট কৰিছে সেইমতে মানে কি তেওঁ ইয়াত জইন কৰিছে। এইটো মেডিকেল ইনস্পেক্টৰ আমাৰ যি বাগানবিলাকৰ থাকে মেডিকেল ইনস্পেক্টৰ তেওঁৱে মানে কি ৰিক্ৰুটমেণ্ট কৰি পেলাই ইয়াত মানে এপইণ্টমেণ্ট হৈছিলে তেওঁৰ থ্ৰুৱেদিয়ে। কিন্তু এতিয়া আমি গম পাইছোঁ কিবা কোনোবাই কমপ্লেইন কৰিছে কিবা ভুৱা, আমিতো ইমান বিশেষ নাজানিম। মই চাহ কৰ্মচাৰীৰ সভাপতি হয়, কিন্তু আমিও বিশেষ জনা নাছিলোঁ, কাৰণ এইবিলাক বস্তু মেনেজমেণ্টে চায়, আমি পৰাপক্ষত ইমান নাচাওঁ হেৰি। আৰু মেনেজমেণ্টে মানে যিহেতু MIP-য়ে চাইছে, MIP-য়ে চোৱাৰ পিছত আৰু তাত আমাৰ ক'বলগীয়া একো নাথাকে আৰু, কাৰণ এটা জোনত MIP-য়ে ধৰক তেজপুৰ নগাঁও আমাৰ বহুতখিনি তেওঁলোকৰ জোন এটাত পৰে, সেইখিনিৰ ভিতৰত মোৰ ক'বলগীয়া একো নাথাকে। তেওঁ যদি কিবা ডকুমেণ্টছ ভুল আছে সেইটো আইনে হেৰি কৰিব, তাৰ ওপৰততো আৰু মই একো ক'ব নোৱাৰোঁ। প্ৰায় এবছৰ হ'ব এতিয়া, প্ৰায় এবছৰ। সবিতা দাস, তেজপুৰ। জখলাবন্ধা থানালৈ আনিছে বুলি গম পাইছোঁহে, মই সেইকাৰণে আহিছোঁ ইয়ালৈ। ঘটনাটো মানে কি মই বিশেষ নাজানো, আজি দেওবাৰ চানডে মোৰ বন্ধ থাকে, সেইকাৰণে মই বাগিচালৈ আজি মই যোৱা নাই। আৰু এটা খবৰ পাইছোঁ, আমাৰ কমাৰ্চিয়েল বা এছিষ্টেণ্ট বা মেনেজাৰেও মোলৈ খবৰ কৰিছে যে এনেকুৱা এটা কেছ হৈছে, যে কিবা সবিতা দাস আমাৰ যিজন ডক্টৰ কৰি আছে আমাৰ বুঢ়াপাহাৰ হস্পিটেলত, তেওঁ কিবা কাগজ পত্ৰ বোলে কিবা খেলি মেলি পাইছে বুলি গম পাইছোঁ, কিন্তু আমিতো নাজানো ইমান। আৰু পৰাপক্ষতটো তেওঁ জনাৰ মতে তেওঁ যিটো কৈছে যে MIP-য়ে ৰিক্ৰুটমেণ্ট কৰিছে সেইমতে মানে কি তেওঁ ইয়াত জইন কৰিছে। এইটো মেডিকেল ইনস্পেক্টৰ আমাৰ যি বাগানবিলাকৰ থাকে মেডিকেল ইনস্পেক্টৰ তেওঁৱে মানে কি ৰিক্ৰুটমেণ্ট কৰি পেলাই ইয়াত মানে এপইণ্টমেণ্ট হৈছিলে তেওঁৰ থ্ৰুৱেদিয়ে। কিন্তু এতিয়া আমি গম পাইছোঁ কিবা কোনোবাই কমপ্লেইন কৰিছে কিবা ভুৱা, আমিতো ইমান বিশেষ নাজানিম। মই চাহ কৰ্মচাৰীৰ সভাপতি হয়, কিন্তু আমিও বিশেষ জনা নাছিলোঁ, কাৰণ এইবিলাক বস্তু মেনেজমেণ্টে চায়, আমি পৰাপক্ষত ইমান নাচাওঁ হেৰি। আৰু মেনেজমেণ্টে মানে যিহেতু MIP-য়ে চাইছে, MIP-য়ে চোৱাৰ পিছত আৰু তাত আমাৰ ক'বলগীয়া একো নাথাকে আৰু, কাৰণ এটা জোনত MIP-য়ে ধৰক তেজপুৰ নগাঁও আমাৰ বহুতখিনি তেওঁলোকৰ জোন এটাত পৰে, সেইখিনিৰ ভিতৰত মোৰ ক'বলগীয়া একো নাথাকে। তেওঁ যদি কিবা ডকুমেণ্টছ ভুল আছে সেইটো আইনে হেৰি কৰিব, তাৰ ওপৰততো আৰু মই একো ক'ব নোৱাৰোঁ। প্ৰায় এবছৰ হ'ব এতিয়া, প্ৰায় এবছৰ। সবিতা দাস, তেজপুৰ। জখলাবন্ধা থানালৈ আনিছে বুলি গম পাইছোঁহে, মই সেইকাৰণে আহিছোঁ ইয়ালৈ।